প্ৰিয় দৰ্শকসকল আপোনালোকে চাবলৈ লৈছে ৰিয়েল ফেক্টছ আসাম অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আছে এটা উল্লেখযোগ্য খবৰ বিত্ত বিভাগে জাৰি কৰিছে এছঅপি এটকাও নিদিয়াকৈ 20 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীসকলে প্ৰায় 4.5 লাখ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই সুবিধা এই সিদ্ধান্ত ইতিমধ্যে কেবিনেটে গ্ৰহণ কৰিছে আৰু 1 টকাও কিস্তি নিদিয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব যোৱা মাৰ্চ মাহত কৰ্মচাৰীয়ে দৰমহা লাভৰ একাউণ্ট থকা কেইবাটাও বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ পাছত বিত্ত বিভাগে বীমা লাভৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এছঅপি জাৰি কৰিছে ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীয়ে এই বীমাৰ সুবিধা লাভ কৰাৰ বাদ প্ৰশস্ত হৈ পৰিল 10 লাখ টকাৰ টাৰ্ম লাইফ ইন্সুৰেন্স কৰাৰ সুবিধাও এটকাও কিস্তিৰ ধন নিদিয়াকৈ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ক্ষেত্ৰত যদি স্থায়ীভাৱে অক্ষম হয় তেন্তে 1 কোটি টকা আংশিকভাৱে অক্ষম হলে 80 লাখ টকা বিমান দুৰ্ঘটনাত মৃত্যু হলে 2 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব এটো এটা অতি লাভজনক বীমা আৰু ইয়াৰ লগতে উল্লেখ কৰিছে যে অসম চৰকাৰৰ অধীনত কৰ্মৰত সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীক এটা টকাও কিস্তি নিদিয়াকৈ বীমাৰ সুবিধা দিবলৈ অসম চৰকাৰে এক্সিছ বেংক ইণ্ডিয়ান বেংক পঞ্জাব নেশ্যনেল বেংক ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে অংশীদাৰিত্ব চুক্তি কৰিছে বিত্ত বিভাগে জাৰি কৰা এছঅপি অনুসৰি কৰ্মচাৰীজনৰ নিৰ্দিষ্ট বেংকৰ কোনো এটাত দৰমহা পেকেজ একাউণ্ট থাকিব লাগিব নতুন দৰমহা পেকেজ একাউণ্ট খুলিলে বা আন বেংকলৈ দৰমহা পেকেজ একাউণ্ট ট্ৰেন্সফাৰ কৰিলে কৰ্মচাৰীজনৰ দৰমহা নতুন বা ট্ৰেন্সফাৰ কৰা বেংক একাউণ্টত কমেও এমাহৰ বাবে জমা কৰিব লাগিব বীমা দাবী কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত বেংকৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ দুৰ্ঘটনাজনিত আকস্মিক মৃত্যুৰ ক্ষেত্ৰত থানাত দিয়া এজাহাৰ মৰণোত্তৰ প্ৰমাণপত্ৰ শাৰীৰিক সক্ষমতা হেৰুৱা ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিবেদন কৰ্মচাৰীৰ পৰিচয় প্ৰমাণপত্ৰ দৰমহা একাউণ্টৰ সবিশেষ 3 মাহৰ বেংক ষ্টেটমেণ্ট KYCৰ নথিপত্ৰৰ সৈতে কৰ্মচাৰীৰ মনোনীত দাবীদাৰৰ সবিশেষ ISFCৰ সৈতে মনোনীত দাবীকাৰৰ একাউণ্ট নম্বৰ এছঅপিৰ মতে বেংক বা বীমা প্ৰদানকাৰীয়ে নিৰ্দিষ্ট কৰা আন যিকোনো নথিপত্ৰ প্ৰয়োজন হ'ব কৰ্মচাৰীৰ মনোনীত ব্যক্তিয়ে দাবীৰ নথিপত্ৰসমূহ পোনপটীয়াকৈ দৰমহাৰ একাউণ্ট থকা বেংকৰ শাখাত ঘটনাৰ তাৰিখৰ পৰা 60 দিনৰ ভিতৰত জমা দিব লাগিব আপোনালোকে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব কেনেকুৱা কেটেগৰীত হেতু গম পালে আৰু আপোনালোকে 60 দিনৰ ভিতৰত কিন্তু আপোনাৰ যদি কিবা পাৰ্সোনেল এক্সিডেন্ট হয় বা আপোনালোকে পংগু হৈ পৰে তেনেহলে বীমা লাভ কৰিবলৈ 60 দিনৰ ভিতৰত দিব লাগিব আৰু যদি 60 দিনৰ ভিতৰত জমা দিব নোৱাৰে তেন্তে 90 দিনৰ ভিতৰত বীমা সেৱা প্ৰদানকাৰীক দাবী দাখিল কৰিব পাৰিব আৰু বেংক অনুসৰি দাবীৰ সময়সীমা পৃথক হ'ব পাৰে যিকোনো সহায়ৰ বাবে কৰ্মচাৰীৰ মনোনীত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বেংক শাখা পৰিচালক বেংক নোডেল বিষয়া কোষাগাৰ বিষয়া বা ড্ৰয়িং আৰু বিতৰণ বিষয়া DDOৰ সৈতে যোগাযোগ কৰিব পাৰে দাবী নিষ্পত্তি প্ৰক্ৰিয়া সম্পৰ্কত কৰ্মচাৰী বা তেওঁলোকৰ মনোনীতসকলে বীমা ন্যায়াধীশৰ কাষ চাপিব পাৰিব বিত্ত বিভাগে এছঅপি প্ৰকাশ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ অধীনস্থ স্থায়ী আৰু নিয়মীয়া কৰ্মচাৰীসকলে শূন্য কিস্তিৰ বীমাৰ সুবিধা লাভ কৰাৰ বাদ প্ৰশস্ত হৈ পৰিল এটো এটা অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে অতি ডাঙৰ কথা অতি তেওঁলোকৰ বাবে সুখবৰ গতিকে লাইফ সিকিউৰিটিও বাঢ়ি গ'ল পৰিয়ালৰ বাবে এটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা গুৰুত্বপূৰ্ণ খবৰ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ